Hello everyone, আজি এটা নতুন আকৌ vlog লৈ আনিছো ভাবিছো এইকেদিন অকমান vlog খিনি কন্টিনিউ কৰো গতিকে আপোনালোকে যদি শৰ্ট চাইছে গম পাইছে যে মই ঘৰ আহিছো যোৱাকালি আৰু আজি আমাৰ ঘৰত অকমান খানা আছে গটিখিনি আহিব আমাৰ আলহী কুটুম যিমানখিনি আছে গতিকে আপোনালোকক দেখাই থাকিম বলো এয়া মাছ মাহি পুৰা ভাজি আছে ইপিনে এয়া দালি পুৰা আৰম্ভ হৈ গৈছে আৰু ৰাতিপুৱাৰ পৰা এয়া আমাৰ নকইনা আহি পালে গুৱাহাটীৰ পৰা এতিয়া খানা হ'ব আৰু জেঠিমা আহি পালো এয়া মামী আহি গ'ল খানাৰ যোগাৰ কৰিব এতিয়া ফাৰ্ষ্ট আহি এয়া বিহুৱান পাই গ'লো এইবোৰে আমাৰ নতুন ল'ৰা কইনা আজি আহিছে যিহেতু সিহঁতক অকণমান ভালকে দিব লাগিব আমাৰ নতুন দৰা নতুনে দে নতুনে আৰু তুমি কো কৈছ ক এটা কি কৈছ আজি আমাৰ তাতে কি আছে আজি মাছ মাংস আছে কোন আহিছে এইটো কোন এইটো কোন চন্দন কি হয় হও এই আমাৰ মানে চিম্পল আৰু এইপুৰা আমাৰ সেকেন্ড পাৰ্টি চাহ খোৱাৰ পিছত আম এইপুৰা বহি আছো আমি গোটেইকেইটাই আম নোহোৱাকৈ নহয় না মানে ধুনীয়া বিহুৰ বতৰটো আমটো একদম মেইন আৰু বাকী যি নহওক আমাৰ দৰাক আজি নতুনকে কাম লগাইছো আৰু কেইটা জ্বলাব দুটাতে কান্দিম নেকি দুটাতে ভিনি আমাৰ আমৰ ৰাজা এই পুৰা আম পাৰ্টি ইমান এয়া বঢ়িয়া কেনে বঢ়িয়া না বঢ়িয়া বুৰবালত মাংস নেকি আইটা আমাৰ মেইন মানুহ দিয়া নাই কাৰণে এখানে তাত লৈছো দে গিফট দিনত ধুনীয়াকৈ খানা পিনা আমাৰ হৈ গ'ল এতিয়া গৈ আছো মোৰ লগৰজনীৰ ঘৰত চিনি পায় গীতাশ্ৰী আৰু এয়া আমাৰ নিপুণ ভাই আমি দুটা গৈ আছো এতিয়া ধুনীয়াকৈ আৰু ৰাতি আকৌ এটা খানা আছে বিহুৰ খানা আমি যে বিহু দিছিলোঁ আপোনালোকে দেখিছিলে ভিডিঅ'ত তো সেই বিহুৰ খানাটো আজি আছে ৰাতি আকৌ খানা আজি দিনটো ব্যস্ত দেখাই থাকিম বাৰু চিনি পা তাইক এই দীপৰা খাই আৰু ভোগ আছে নাকি খাই দি এখনে খাই দি গাখীৰ চাহ লগত পাঠাৰ মাংস গাখীৰ চাহ উইথ পাঠাৰ মাংস
এতিয়া আমি আহিলোঁ মামীহঁতৰ তাত, তাৰপিছত আকৌ যাম মাহীহঁতৰ তাত। মানে আজি এটাৰ পিছত এটা আলহীয়ে খাই আছোঁ। চব মানুহ একেলগে লগ হৈছোঁ যিহেতু, মানে কি ক'ম আৰু, সেয়া চলিয়ে থাকে। ৰাতি বিহু খানাটোতো এক্সট্ৰাই। এইবাৰ আহি পালোঁ এয়া মাহীহঁতৰ তাত। মানে কি ক'ম আৰু, এটাৰ পিছত এটা আহি আছোঁ। বাকী ইহঁতবোৰো আহি আছে, একেলগে দেখাম। তো মাহী বোলে নতুন ৰেচিপি বনাব। কি বনাবা? বিস্কুট, কণী আৰু কণী, ৰিফাইন আৰু আটা। ময়দাই দি বনালে বেছি ভাল হয়, কিন্তু কণী ৰিফাইন মানে বৰ্তমান ময়দা মোৰ হাতত নাই, গতিকে আটাই দি বনাওঁ। আটাই দি বনালে হেল্ডি হ'ব। অঁ, পানী নিদিয়াকৈ বিস্কুটটো আপোনালোকক দেখাম। অঁ, সেইটো দিলে আৰু ভাল হয়। ৰিফাইন দিওঁ 3 চামুচমান। আন্দাজতে দিলোঁ আটাটো দি বিস্কুটৰ নিচিনা মঠফা কৰা হ'ব লাগিব তাৰমানে। আচ্ছা, মেইন ইনগ্ৰিডিয়েণ্টটো পাহৰি থাকলোঁ। কি? চেনি। অঁ, এটাও দিম। ৰুটি থাকোঁতে দিলে বেছি ভাল বেকিংটো, মানে কণী আৰু তেলটো মিক্স হৈ যায়। মোৰ আজি বহুত আঁতুৰ, সেইকাৰণে এনেকৈ দিলোঁ। বিস্কুটৰ চেপ দিবৰ কাৰণে এনে আৰু অলপমান চিম্পুলকৈ এটা চেপ দি দিওঁ। সেইটো এইকেইটা ধুনীয়াকৈ চেপ দিয়া হৈ গ'ল। এতিয়া ইয়াতে ফ্ৰাই হ'ব। এনেইতো অভেনত বনোৱা ন? আজি টাইম নাই মানে আমাৰ হাতত। এয়া আমাৰ 10 মিনিটত ৰেডি হোৱা বিস্কুট। আলহীতকৈ মই আগতে আহি পাইছোঁ। নমস্কাৰ। আলহীতকৈ মই মানে আগতে আহি পাইছোঁ, আহি পেলাই ৰেচিপিও বনালোঁ। তুমিও কৈছ কি কৈছ তুমি? এই ধুনীয়া ধুনীয়া বস্তু দিছে, তোমালোকে খোৱা আৰু। আমাৰ এইবাৰ বহুততে আৰু বহু কি স্পেচিয়েল বনাইছে আমাৰ কাৰণে। আজি পেট ফুল একদম পুৰা। আজি ৰাতিপুৱাৰ পৰা কিমান খালি? আৰু আছে ৰাতি খানা, বিহুৰ খানাটো। তই যাবি দে আমাৰ লগত, গাহৰি খাবা। কি কৰিবা, আজি গোটেই দিনটো খানা খালো আৰু। এই পুৰা বিহুৰ খানা। এফালে আমাৰ নগদা কি সুদা ভাত নাকি এখন হৈছে বঢ়িয়া। এয়া দালি কিবা কবি নেকি? কিবা না কিবা কবি, কিবা ক। থাৰ্ড পাৰ্টি কেনে আছি? ফাইনেলি গোটেই দীঘলীয়া দিনটো খতম হ'ল আৰু মানে আজি দিনটো ইমানেই বেছি খানা খালোঁ। ৰাতিপুৱাৰ পৰা আমাৰ ঘৰত আছিলে, ইপিনে ইপিনে আপোনাৰ গোটেই দেখিছে।
মানে ইমানেই বেছি খানা খালোঁ তথাপি দিনটো মানে বহুত বেছি দীঘলীয়া যেন লাগিল তথাপি ভাল লাগিলে আৰু মানে মিলিও গ'ল বিহুৰ খানাটো হ'ব বুলি গম পোৱা নাছিলোঁ কিন্তু সেইটো ধুনীয়াকৈ মিলি গ'ল সিহঁতে ৰখি আছিলে কাৰণ সকলোৰে মিলা নাছিলে সেইকাৰণে ছানডে আজিয়ে হৈ গ'ল গতিকে ভাল লাগিলে দিনটো আৰু কালি এতিয়া ৰাতিপুৱাতে যাব লাগিব গতিকে ভিডিঅ'টো এতিয়া ইয়াতে সামৰোঁ গুড নাইট সকলোকে আজিলৈ বাই